কাদং উচ্চ মাধ্যমিক বিদ্যালয়ৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ সামৰণি। বৰপেটা জিলাৰ অন্যতম শিক্ষানুষ্ঠান কাদং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশন বঁটা বিতৰণী আৰু মুকলি সভা 18 আৰু 19 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰে। প্ৰথম দিনৰ কাৰ্যসূচী মতে পুৱাৰ পৰা বিদ্যালয়ৰ পতাকা উত্তোলন, কবিতা আবৃত্তি, তৰ্ক, ভেকচন, সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। অন্তিম দিনা পুৱাৰ পৰা বৃক্ষৰোপণ, চাফাই কাম আৰু দুপৰীয়া 12 বজাত কাদং হাইস্কুলৰ প্ৰধান শিক্ষক ৱাহাব আলীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত মুখ্য অতিথি হিচাপে বড়ো আৰু অন্যান্য জনজাতি ভাষা সঞ্চালকালয়, অসমৰ উপ সঞ্চালক ছাদুল্লা খান, নিৰ্দিষ্ট বক্তা হিচাপে দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ চাৰু চক্ৰৱৰ্তী আৰু বহুতো সন্মানীয় অতিথি উপস্থিত থাকি শৈক্ষিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। কাদং হাইস্কুল মোৰ অতি প্ৰিয় আৰু যেহেতু মই যেতিয়া কলেজত অধ্যয়ন কৰোঁ তেতিয়া মই আমাৰ গাঁৱৰ পৰা নাৱৰী আহি কাদং হৈ পেলাই আমি বৰপেটালৈ গৈছিলোঁ। গতিকে কাদং হাইস্কুল স্থানান্তৰিত হৈ কেইবাবাৰো অসুবিধাত পৰিছে, যদিও এতিয়া বহু বছৰৰ পৰা এই স্থানতে স্কুলখন অৱস্থিত হৈ আছে আৰু ভালকৈ চলি আছে। কাদং হাইস্কুলৰ আমি যেতিয়া হাইস্কুলত পঢ়োঁ তেতিয়া কাদং হাইস্কুলৰ তেতিয়াৰ পৰাই সুনাম আছিলে যে ভাল ভাল ছাত্ৰ ছাত্ৰীবিলাক আমাৰ অঞ্চলৰো চাৰচৰা বা বালিখিনি অঞ্চলৰো এই কাদং হাইস্কুলত পঢ়িছিল। গতিকে ইয়াৰ সুপ্ৰভাৱ এটা আগৰ পৰাই আছে। গতিকে আজি মই জানি সন্তুষ্টি লাভ কৰিছোঁ যে এইখন বিদ্যালয়ৰ বিগত দিনৰ যি ফলাফল, SSLCৰ ফলাফল, এইটো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। মই পাৰ্চেণ্টেজ কিমান সেইটো জানিবলৈ সক্ষম হোৱা নাই যদিও কোৱালিটি কিন্তু ভাল। গতিকে মোৰ এটাই মেছেজ থাকিব যে আমি বৰ্তমান ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে দেখা যায় যে লিখা পঢ়াত যেনেকৈ আগতকৈ অলপ ডেভেলপ হৈছে, কিন্তু গুণগত দিশত ইমান ডেভেলপ হোৱা নাই আগৰ নিচিনা। গতিকে সেই দিশত আমি মনোনিৱেশ কৰিব লাগিব আৰু আমাৰ সামাজিক কিছু ব্যাধিয়ে আমাক এই শৈক্ষিক বাতাবৰণ আমাৰ বিনষ্ট কৰিছে। বিশেষভাৱে এইটো আমাৰ যিখিনি গ্ৰামাঞ্চলৰ স্কুল আছে, অকল কাদং স্কুলৰ বুলি মই কোৱা নাই, গ্ৰামাঞ্চলৰ প্ৰায় প্ৰত্যেকখন স্কুলকে এই ব্যাধিয়ে আৱৰি ধৰিছে। তাৰ মাজত এটা আছে যে ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ প্ৰতি বেছি আসক্তি। বহু ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে ড্ৰাগছৰ প্ৰতি আসক্তি, ড্ৰাগছৰ ব্যৱহাৰ বেছি হৈছে। বহু ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে এতিয়া তেওঁলোকৰ জীৱনত হয়তো ভৱিষ্যত কি উদ্দেশ্যলৈ স্কুলত আহিছে এইখিনি কথা তেওঁলোকে গম নাপায়। গতিকে আমাৰ স্কুলৰ বেছি দায়িত্ব হ'ব যে আমি স্কুলে ছাত্ৰ ছাত্ৰীক যেতিয়া প্ৰাতঃসভা হয়, প্ৰাতঃসভাতে ছাত্ৰ ছাত্ৰীয়ে আজিৰ দিনটোত স্কুলত কিয় তেওঁলোকে আহিছে, তেওঁলোকৰ জীৱনৰ উদ্দেশ্য কি, লক্ষ্য কি, সেইখিনি কথা যাতে প্ৰত্যেক দিনাখনে সোঁৱৰাই দিয়া হয়। এইখিনি বিদ্যালয়ৰ দায়িত্ব। ছাত্ৰ ছাত্ৰীয়ে যদি তেওঁলোকে ড্ৰাগছজাতীয় বস্তু লৈ পেলাই স্কুলত আহে, সেইটো আমি প্ৰথম অলপ ষ্ট্ৰিক্ট হ'ব লাগিব। দৰকাৰ হ'লে আমি তেওঁলোকক মটিভেশ্যনৰ কাৰণে ছাত্ৰ ছাত্ৰী যাতে ইয়াৰ প্ৰতি আসক্তি কমি যায়, ইয়াৰ কি অপকাৰিতা বা সমাজত কেনেকুৱা ধৰণে কুপ্ৰভাৱ পেলাব, এইখিনি কথা আমি ছাত্ৰ ছাত্ৰীক আমি বুজাব লাগিব। আৰু মই এটা আশা কৰোঁ প্ৰত্যেকখন বিদ্যালয়ৰ পৰা যে আমি বিদ্যালয় এখনে শ্ৰেণীভিত্তিক আমি গাৰ্জিয়ান সভা এটা অনুষ্ঠিত কৰিব লাগে, অভিভাৱক সভা। আৰু অভিভাৱক সভাত আমি ছাত্ৰ ছাত্ৰীসকলৰ কোন ছাত্ৰৰ কেনেকুৱা ধৰণৰ ডিমেৰিটছ আছে সেইখিনি যাতে আমি গাৰ্জিয়ানৰ সকলৰ লগত অলপ আলোচনা কৰোঁ। আলোচনা কৰিলে প্ৰথম দেখাত এইটো অলপ বেয়া যেন লাগিব, যদিও এটা সময় আহি যাব এনেকুৱা ছাত্ৰ ছাত্ৰীসকলে অলপ ভয়ত, অলপ শংকাত আৰু ভৱিষ্যত তেওঁলোকৰ খবৰখিনি আমাৰ গাৰ্জিয়ানে বা আমাৰ শিক্ষাগুৰুসকলে পাই থাকিব। এই চিন্তাত তেওঁলোকে অলপ পঢ়াৰ প্ৰতি বেছি মনোনিৱেশ কৰিব। গতিকে মই ভাবোঁ যে গাৰ্জিয়ানৰ কাৰণে যিটো সভা, এইটো অতীৱ প্ৰয়োজন। আৰু এইখিনি যদি আমি নিয়মিত কৰিব পাৰোঁ তেতিয়াহ'লে আমি শৈক্ষিক পৰিৱেশৰ লগত ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠন, মূল্যবোধৰ শিক্ষা, নৈতিক শিক্ষা আৰু বিদ্যায়তনিক দিশটোত আমি বেছি টনকিয়াল হ'বলৈ আমি প্ৰয়াস কৰিব পাৰোঁ, আমি সেইখিনিত ফলৱতী হ'ব পাৰোঁ। গতিকে মোৰ ফালৰ পৰা এতিয়া আহ্বান যে বাকী বিদ্যায়তনিক দিশত যিখিনি কাম কাজ বিদ্যালয়বিলাকত চলি আছে এইখিনি যথেষ্ট। খালি বিদ্যালয় এখনে নিজে এটা মাপকাঠি তৈয়াৰ কৰি বিদ্যালয় এখন নিজে এটা পৰিকল্পনা যুগুত কৰি
যে আমাৰ বিদ্যালয়খন আমি এনেকৈ আগবঢ়াই লৈ যাম। এই দিশত মনোনিৱেশ কৰিলে আৰু ছাত্ৰ, শিক্ষক আৰু অভিভাৱক ইয়াৰ সমন্বয়ত এটা মানে গোট এটা গঠন হ'লে তেতিয়াহ'লে মই ভাবোঁ যে এই ক্ষেত্ৰত ছাত্ৰ সমাজৰ ওপৰত এটা যোগাত্মক প্ৰভাৱ পৰিব আৰু যিটো নেকি আমাৰ ফলাফল বা সমাজ গঠনৰ ক্ষেত্ৰত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি মই ভাবোঁ। গ্ৰামাঞ্চলত ইউটিউবাৰে যি ধৰণে বৃদ্ধি পাই আছে নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ডেফিনেটলি মই সভাত আজি কৈছোঁ কথাটো যে ইউটিউবৰ আগতে আছিলে অলপ তেওঁলোকে গঠনমূলক কাম কৰিছিলে, কিন্তু এতিয়া দেখা যায় যে অৰ্থ সৰ্বস্ব ব্যৱস্থাৰ লগত তেওঁলোকে জড়িত হ'ব বিচাৰিছে, যে যিমান ভিউ পায় সিমানে পইচা বেছি পায়। গতিকে তেওঁলোকে কোনটোৱে সমাজত কুপ্ৰভাৱ পেলাব সেইখিনি কথা তেওঁলোকে বহুতে চিন্তা কৰা নাই। এদেকি বহুত দেখা পাইছোঁ মই ফুলকুমলীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকক লৈও অশ্লীল ভিডিঅ' বনোৱা হৈছে। গতিকে এইটো আমাৰ সমাজৰ কাৰণে অহিত সংকেত এটা। গতিকে এই ক্ষেত্ৰত আমি মাৰবান্ধি থিয় হ'ব লাগে আৰু এনেকুৱা ইউটিউবাৰৰ সামাজিকভাৱে বয়কট কৰিব লাগে, তেওঁলোকক ৱাৰ্ণিং দিব লাগে, দৰকাৰ হ'লে আমি আইনৰ আশ্ৰয় ল'ব লাগে। এইটো যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগিব, নহ'লে কিন্তু আমাৰ সমাজ নষ্ট হৈ যাব। মই এতিয়া আহ্বান জনাম যে এই ইউটিউবাৰসকল মোটামুটি হয়তো অৰ্ধশিক্ষিত বা শিক্ষিত ব্যক্তি, তেওঁলোকে এটা পৰিয়ালৰ সদস্য হয়, তেওঁলোকৰ মা আছে, ভনী আছে, তেওঁলোকৰো এটা পৰিয়াল আছে। গতিকে তেওঁলোকে যাতে নিজৰ পৰিয়ালটোক কেনেকুৱা ধৰণে তেওঁলোকে আগবঢ়াই নিব বিচাৰে সেই দিশত তেওঁলোকে অন্যৰ পৰিয়াল যাতে ঠিক তেনেকুৱা ধৰণে আগবঢ়াই নিয়াৰ কাৰণে এটা পৰিৱেশ পায়, অৰ্থাৎ মান সন্মান ৰক্ষা কৰি, শালীনতা বজাই ৰাখি, শিষ্টাচাৰ বজাই ৰাখি, শিক্ষাক অগ্ৰাধিকাৰ দি আমাৰ সমাজখন যাতে আমি আগবঢ়াই নিব পাৰোঁ, তাৰ ক্ষেত্ৰত যাতে তেওঁলোকেও অলপ মনোনিৱেশ কৰে, তেতিয়াহ'লে আমাৰ সমাজৰ কাৰণে ধন্যবাদ।